নহয় যেন পুখুৰীহে। পথ নিৰ্মাণৰ 12 বছৰ পিছতো মেৰামতিৰ বাবে নাহিল বিভাগীয় কৰ্তৃপক্ষ। একাঠো পানীৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছে স্থানীয় ৰাইজ, স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা ব্যৱসায়ীসকল। দক্ষিণ কামৰূপৰ নৱগঠিত চমৰীয়া সমষ্টিৰ ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ পৰা ফলুকাবাৰী বজাৰলৈ যোৱা গড়কাপ্তানি পথৰ ভয়ংকৰ দুৰৱস্থা। স্থানীয় বিধায়কেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। ইফালে গড়কাপ্তানি বিভাগীয় পথটো নিৰ্মাণ হোৱাৰ পিছৰ মেৰামতিৰ বাবে হাতত লোৱা নাই কোনো ব্যৱস্থা। অতি শীঘ্ৰে পথটো চলাচলৰ বাবে উপযোগী হোৱাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। মানে আমার 12 নম্বর বাউরাবিটা 8 নম্বর ওয়ার্ডর এফ এ আহমেদ মহাবিদ্যালয়ের পৰা আমার নীলডুবালৈকে মেইন রোডলৈকে রাস্তাটো ভালে আছে, কিন্তু মাঝ রাস্তাত যেটো ঘোৰামৰা পথাৰ বুলি কয় তাত ৰাস্তাৰ মাজত ব্লকগিলা খহি খহি ইফাল সিফাল হৈ গৈছে আৰু ৰাস্তাৰ মাজত কমসে কম 3 ফুট 4 ফুটকে পানী জমা হৈ আছে। গতিকে আমাৰ এই সকলো ছাত্ৰ ছাত্ৰীক এই ৰাস্তাটো অহা যোৱাৰ কাৰণে বহুতো ব্যাঘাত জন্মাইছে। গতিকে স্কুলত বৰ্তমান স্কুল বন্ধ, কিন্তু স্কুল যেতিয়া খোলা থাকে তেতিয়া তো ল'ৰা ছোৱালীক মাক বাপেকে কলাত কৰি আগুৱাই দিব লাগে। গাড়ীটো যাবই নোৱাৰে, বহুত অসুবিধাৰ মাজত পৰিছো আমি, ঘৰৰ পৰা ওলাব নোৱাৰো। গতিকে পানীখিনি কোনোবা ফালে ওলোৱা ৰাস্তাও নাই। গতিকে আমি চৰকাৰক এই কাৰণে অনুৰোধ জনাও যাতে আমাৰ নতুন পঞ্চায়ত হৈছে, গতিকে আমাৰ পঞ্চায়তৰ জৰিয়তে যাতে এই ৰাস্তাখন অলপ আহা যোৱাৰ কাৰণে ৰাইজৰ সুবিধাৰ কাৰণে কিবা এটা উপায় কৰি দিয়ে। এইটো ৰাস্তাটো হল আজি 12 বছৰ মান হৈছে, ৰাস্তাটো হৈছে আজিলৈকে তো ৰিপেয়াৰিঙৰ কোনো নামেই নাই। এই ৰাস্তাটোৰ যিটো এটা পৰিস্থিতি হৈ আছে, না এটা ছাত্ৰ যাব পাৰিছে, না এখন গাড়ী যাব পাৰিছে। আপোনালোকে ভিডিঅ'ত দেখা পাব এখন এম্বুলেন্স আধাখিনি ডুব গৈছিল। তো মই আমাৰ বিধায়কক এইটোৱে অনুৰোধ জনাম যে বিধায়ক মহোদয়ে নিজৰ পুঁজিৰে হ'লেও আমাৰ ৰাস্তাটো ঠিক কৰি দিব লাগে। যিহেতু আমি বিধায়কক প্ৰায় 90,000 ভোটত জিকাইছো, গতিকে আমাৰ অধিকাৰ আছে, আমি বিধায়ক মহোদয়ৰ এইটো খোজাৰ আমাৰ অধিকাৰ আছে। এতিয়া নিজা ফাণ্ডৰ পৰা হ'লেও আমাৰ ৰাস্তাটো এটা সপ্তাহৰ ভিতৰত স্কুল খোলাৰ আগে আগে আমাৰ এই ৰাস্তাখন ঠিক কৰি দিব লাগে। বিধায়ক কৰ্তৃপক্ষ মানে চৰকাৰ পক্ষৰ মই অনুৰোধ জনাম যিমান সোনকালে পাৰে আমাৰ ৰাস্তাটো অলপ মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰি দিব লাগে। যেহেতু আমাৰ গৰৈমাৰীৰ পৰা চমৰীয়ালৈকে এইটোৱে আমাৰ মেইন ৰোড, মেইন ৰাস্তা এইটোৱে। আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী গাড়ী ঘোঁৰা চব সকলো আমাৰ এইটো ৰাস্তাৰে দিনত কমসে কম মিনিমাম 5000 গাড়ী হ'লেও আমাৰ এইটো ৰাস্তাত আপ ডাউন কৰে। সেইকাৰণে আমাৰ এই ৰাস্তাটো খুবেই দৰকাৰী ৰাস্তা, আৰু এই ৰাস্তাখন আমাৰ অতি সোনকালে মানে মেৰামতি কৰি দিয়াৰ ব্যৱস্থাটো কৰি দিব লাগে। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে